হাই ফ্ৰেণ্ডছ, পুনৰ এটা জব আপডেট ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পুনৰ কেইটামান নতুন প্ৰাইভেট জবৰ আপডেট লৈ আহিছোঁ, গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তাৰ বাবে আপোনালোকে আহিব লাগিব গুগল বা আপোনালোকৰ ক্ৰোমত। ইয়াতে আহি আপোনালোকে টাইপ কৰিব লাগিব assamjobcareer.in বুলি সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰাৰ লগে লগে আমাৰ যোনটো ৱেবছাইট আছে জবৰ আপডেটসমূহ আপোনালোকক দি থাকোঁ, সেই ৱেবছাইটটো এনেদৰে আহি যাব। ইয়াতে আপোনালোকে যোনটো ফাৰ্ষ্ট লাইনত দেখিছে তাতে আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকে আমাৰ ৱেবছাইটত আহিব পাৰিব। ৱেবছাইটত আহি তো ইয়াতে সকলোবোৰ জব আপডেট পাই যাব। প্ৰাইভেট জবৰ সকলোখিনি জবেই ইয়াত আপডেট দিয়া হৈছে। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ প্ৰাইভেট জব ইন আছাম 2025 গ্ৰীণউড হোটেলছ এণ্ড ৰিজৰ্ট জবছ আছাম প্ৰাইভেট জব। তো বহুকেইটা ভাল ভাল পোষ্ট মুকলি কৰা হৈছে। যদি আপোনালোকে প্ৰাইভেট ছেক্টৰত জব বিচাৰি আছে, এই পোষ্টসমূহৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। যিসকলে নগাঁও পোষ্ট থাকিলে জনাব বুলি কৈছিলে, তো আজি নগাঁও পোষ্টটো মুকলি কৰা হৈছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, নগাঁও পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। আৰু বাকী যিসকলে যেনেকুৱা জব বিচাৰি আছে, তেনেকুৱা জব যদি মুকলি হয় মই আপোনালোকৰ কাৰণে আপডেটসমূহ লৈ আহিম। তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নেপাহৰিব। তো আজি বহুকেইটা ভাল পোষ্ট মুকলি কৰিছে। যদি আপোনালোকে এই পোষ্টসমূহৰ কাৰণে আবেদন কৰিব বিচাৰে, ইয়াৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। শিক্ষাগত অৰ্হতা 8 পাছৰ পৰা গ্ৰেজুৱেটলৈকে যোনসকল কেণ্ডিডেট আছে, তেওঁলোকে এই পোষ্টসমূহৰ কাৰণে আবেদন কৰিব পাৰিব। আজি 1 নম্বৰ পোষ্টটো হৈছে নাও হিয়াৰিং বাৰ ষ্টাফ দ্য গ্ৰীণউড হোটেলছ এণ্ড ৰিজৰ্ট। তো এই পোষ্টটো মুকলি কৰা হৈছে গ্ৰীণউড হোটেলছ এণ্ড ৰিজৰ্টৰ ফালৰ পৰা। ইয়াতে বাৰ ষ্টাফৰ বিভাগত পোষ্ট মুকলি কৰা হৈছে। বহুকেইটা পোষ্ট মুকলি কৰিছে। প্ৰথমৰ পোষ্টটো মুকলি কৰা হৈছে বাৰ টেণ্ডাৰ্ছ মিক্সোলজিষ্ট। তো ইয়াৰ কাৰণে কেনেকুৱা ধৰণৰ কি ক্ৰাইটেৰিয়া লাগিব ইয়াতে গোটেইখিনি মেনশ্যন কৰা হৈছে, পঢ়ি চাই ল'ব। যদি ইলিজিবল হয় আবেদন কৰি ল'ব পাৰিব। ছেকেণ্ড পোষ্টটো মুকলি কৰা হৈছে বাৰ ছুপাৰভাইজাৰ। তাৰপিছতে আছে বেৰিষ্টা এণ্ড প্ৰিভাৰেজ এটেণ্ডেণ্টছ। তাৰপিছতে আছে বাৰ বেক বাৰ এছিষ্টেণ্ট। তো টোটেল 4টা পোষ্ট মুকলি কৰিছে। যদি আপোনালোকে এই পোষ্টসমূহৰ কাৰণে ইণ্টাৰেষ্টেড হয় আবেদন কৰি ল'ব পাৰিব। তো ইয়াৰ কাৰণে আপোনালোকক চেলাৰী দিয়া হ'ব, কম্পিটিটিভ চেলাৰী এণ্ড ছাৰ্ভিচ চাৰ্জ দিয়া হ'ব। ইয়াৰ লগতে কেৰিয়াৰ গ্ৰোথ অপৰচুনিটি উইদিন দ্য গ্ৰীণউড বেণ্ড, মিলছ অন ডিউটি এণ্ড এমপ্লয়াৰ ডিছকাউণ্ট, এ ছাপৰ্টিভ এণ্ড ডাইনেমিক ৱৰ্ক এনভাইৰনমেণ্ট। তো এইখিনি আপোনালোকক অফাৰ কৰা হ'ব পোষ্টকেইটা কৰাৰ কাৰণে। যদি পোষ্টকেইটাৰ কাৰণে ইণ্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে, ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড ৰিজিউম বায়'ডাটা চেণ্ড কৰি দিব আৰু ছাবজেক্ট লাইনত মেনশ্যন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে। লাষ্ট ডেট দিয়া হৈছে নৱেম্বৰৰ 2 তাৰিখলৈকে। পোষ্টটো যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে আজি নেক্সট 2 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ইলেক্ট্ৰিচিয়ান উইথ ভেলিড ইলেক্ট্ৰিকেল ছুপাৰভাইজাৰ চাৰ্টিফিকেট ফ্ৰম দ্য গভৰ্ণমেণ্ট অফ আছাম ৰিকুৱাৰ্ড ফৰ এ টি ফেক্টৰী ইন দ্য গোলাঘাট ডিষ্ট্ৰিক্ট অফ আছাম। পোষ্টটো মুকলি কৰা হৈছে গোলাঘাট ডিষ্ট্ৰিক্টৰ ফালৰ পৰা। টি ফেক্টৰীত এই পোষ্টকেইটা মুকলি কৰিছে। ইয়াতে আপোনালোকৰ ইলেক্ট্ৰিচিয়ানৰ বিভাগত পোষ্ট মুকলি কৰা হৈছে। ইয়াৰ লগতে ইলেক্ট্ৰিকেল ছুপাৰভাইজাৰ চাৰ্টিফিকেট থাকিব লাগিব। তো তেওঁহে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। তো ভেলিড ইলেক্ট্ৰিকেল ছুপাৰভাইজাৰ চাৰ্টিফিকেট বিচৰা হৈছে। চেলাৰী নিগেটিভল, ফুড এণ্ড লডিং ফ্ৰী। তো কিমান দৰকৈ দৰমহা দিয়া হ'ব এতিয়া মেনশ্যন কৰা হোৱা নাই। যথেষ্ট পৰিমাণে এটা ভাল চেলাৰী পাই যাব। ইয়াৰ লগতে থকা আৰু খোৱা সুবিধা আপোনালোকক দিয়া হ'ব। যদি পোষ্টটোৰ কাৰণে ইণ্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে অফলাইন যোগে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব লাগিব। এটা এনভেলপত আপোনালোকে বাই পোষ্টত ইয়াতে যোনটো এড্ৰেছ দিয়া হৈছে বক্স নম্বৰ 106 দ্য আছাম ট্ৰিবান, ইয়াতে যোনটো এড্ৰেছ মেনশ্যন কৰিছে এই গোটেই এড্ৰেছটো ধুনীয়াকৈ এনভেলপৰ ওপৰত লিখি আপোনালোকে বাই পোষ্ট কৰি এই পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। তো এনভেলপটোৰ ভিতৰত আপোনালোকৰ শিক্ষাগত অৰ্হতাৰ চাৰ্টিফিকেটসমূহৰ এটা জেৰক্স কপি, ইয়াৰ লগতে আপোনালোকৰ বায়'ডাটা, যিসমূহ আপোনালোকৰ ডকুমেণ্ট, গোটেই ডকুমেণ্টসমূহ ভৰাই আৰু ওপৰতে ধুনীয়াকৈ এড্ৰেছটো লিখি এই এড্ৰেছত আপোনালোকে বাই পোষ্ট কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। যোনসকলৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে তেওঁলোকে যদি আবেদন কৰে তেওঁলোকক প্ৰিফেৰেবলি দিয়া হ'ব বুলি ইয়াতে মেনশ্যন কৰা হৈছে। পোষ্টটোৰ লাষ্ট ডেট মাত্ৰ 6 দিন দিয়া হৈছে। 6 নৱেম্বৰলৈকে ইয়াৰ লাষ্ট ডেট দিছে। যদি পোষ্টটো শ্বৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছত আজি নেক্সট 3 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে গ'ল্ড লোন মেগা হিয়াৰিং ইন ড্ৰাইভ ইন আছাম ভেকেঞ্চিজ। পোষ্টটো মুকলি কৰা হৈছে গ'ল্ড লোন
মেগা হিয়াৰিঙৰ ফালৰ পৰা পোষ্ট মুকলি কৰিছে প্ৰথমৰ পোষ্টটো মুকলি কৰিছে কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভ বিভাগত আৰু ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা গ্ৰেজুৱেট বিচাৰিছে লগতে 1 বছৰ সেলছৰ ওপৰত এক্সপেৰিয়েন্স বিচৰা হৈছে সেকেন্ড পোষ্টটো মুকলি কৰা হৈছে একাউন্ট এক্সিকিউটিভ সেলছ ইয়াৰ কাৰণে মিনিমাম 2 বছৰ এক্সপেৰিয়েন্স বিচৰা হৈছে গোল্ড লোনৰ ওপৰত ইয়াৰ পিছতে পোষ্ট আছে ব্ৰাঞ্চ মেনেজাৰৰ বিভাগত পোষ্ট মুকলি কৰিছে মিনিমাম 4 বছৰ গোল্ড লোনৰ ওপৰত এক্সপেৰিয়েন্স বিচাৰিছে বেংকিং আৰু এনবিএফসি ওপৰত কোৱালিফিকেশন ইয়াৰ কাৰণে বিচাৰিছে মিনিমাম গ্ৰেজুৱেচন কৰা ক্যান্ডিডেট হ'ব লাগিব জব লোকেশন কিটা হৈছে গুৱাহাটী ইয়াৰ লগতে নগাঁও যোৰহাট আৰু তেজপুৰত এই পোষ্ট কিটা মুকলি কৰিছে তো যি সকলে নগাঁও পোষ্টৰ কাৰণে জনাবলৈ কৈ থাকে তো নগাঁও পোষ্ট মুকলি কৰিছে ইয়াতে যদি আপোনালোকে আগ্ৰহী হয় এই পোষ্ট কিটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব আবেদন কৰিবৰ কাৰণে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি দিব আৰু সাবজেক্ট লাইনত মেনশন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে only shortlist candidate will receive all call from our end তো যোন সকল shortlisted candidate তেওঁলোকক ইন্টাৰভিউৰ কাৰণে মাতা হ'ব আৰু ইন্টাৰভিউৰ কাৰণে যদি আপোনালোকক মাতে ইন্টাৰভিউটো এটেন্ড কৰিবলৈ যাব ইন্টাৰভিউ যদি ভালদৰে দি পাছ কৰিব পাৰে যোনটো পোষ্টৰ কাৰণে আবেদন কৰিছিল সেই পোষ্টটো আপোনালোকে কৰি থাকিব পাৰিব লাষ্ট ডেট দিয়া হৈছে 3 নৱেম্বৰ লৈকে যদি পোষ্ট কেটাৰ কাৰণে ইন্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে অতি সোনকালে আবেদন কৰি ল'ব সো বন্ধু-বান্ধৱীসকল এইখিনিতে আপোনালোকৰ কাৰণে এটা সৰু ৰিকুৱেষ্ট যদি আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নেপাহৰিব আৰু ভিডিওটো যদি চাই ভাল পায় ভিডিওটো লাইক শেয়াৰ কৰি দিব মই আপোনালোকৰ কাৰণে যিসমূহ পোষ্ট লৈ আহো এই পোষ্টসমূহ আবেদন কৰাৰ বাবদ আপোনালোকক যদি এপ্লিকেশন ফিজ বা ইন্টাৰভিউ নামত যদি ধন দাবী কৰা হয় 1 টকাও পে নকৰিব ইয়াৰ পিছতে আজি নেক্সট 4 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে পজিশন বহন অপাৰেটৰ দ্বিতীয় কোঅৰ্ডিনেটৰ পোষ্টটো মুকলি কৰা হৈছে বহন অপাৰেটৰ দ্বিতীয় কোঅৰ্ডিনেটৰ বিভাগত জব লোকেশনটো হৈছে পোডাৰ মহিন্দ্ৰা ডিলাৰশ্বিপ ৰেসপন্সিবিলিটিজ বিচৰা হৈছে ইয়াৰ কাৰণে হ্যান্ডেল ভেহিকল ৰেজিষ্ট্ৰেচন ইন বহন পোৰ্টেল তো আপোনালোকে বহন পোৰ্টেলত ভেহিকল ৰেজিষ্ট্ৰেচনৰ হ্যান্ডেল কৰিব পাৰিব লাগিব কোঅৰ্ডিনেট উইথ দ্বিতীয় আৰটিও for RC tax and its SRP manage registration documents and reports communication with customer and sales team to ekhini apnalokor responsibilities bisora hoise jodi eligible hoy abedan kori lobo paribo recruitmentor karone knowledge bisora hoise RTO and bohon process to apnalokor knowledge thakibo lagibo RTO aru bohon process oporot basic computer and excel skill janibo lagibo experience in dealership prepaid to jun hokolor dealership opor kam kora experience ase to teoluke jodi abedan kore teolukok prepaid dia hobo post kitar karone jodi interested hoy so party hokole yate juntu mail dia hoise tate apnalokor updated biodata kon send kori dibo last date dia hoise 2 november leke post to jodi shortlisted hoy apnalokok interview karone sugajog kora hobo ইয়াৰ পিছত আজি নেক্সট 5 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে wanted to girl candidate as helper for cleaning job in surgical shop এখন সার্জিক্যাল শপৰ কাৰণে দুগৰাকী ছোৱালী হেল্পাৰ বিচৰা হৈছে ক্লিনিংৰ জবৰ কাৰণে যদি আপোনালোকে ইন্টাৰেষ্টেড হয় আবেদন কৰি ল'ব পাৰিব ইয়াৰ কাৰণে স্যালাৰি 8000 টকা প্ৰতি মাহে দৰমহা দিয়া হ'ব ষ্টাৰ্টিংত যদি পোষ্টৰ কাৰণে ইন্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে এটা এড্ৰেছ দিয়া হৈছে তাতে আপোনালোকে বায়োডাটা জমা দি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব আৰু এটা কন্টাক্ট নম্বৰ দিয়া হৈছে 9864063503 এই নম্বৰটোত যোগাযোগ কৰি এই পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লগতে পোষ্টৰ বিষয়ে যদি এড কৰি আৰু কিবা জানিব বিচাৰে নম্বৰটোত যোগাযোগ কৰি সকলোখিনি ভালদৰে জানি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 2 নৱেম্বৰ লৈকে পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে আজি নেক্সট 6 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে আৰ্জেন্টলি ৰিকুৱেষ্ট ফৰ ফলোইং পোষ্ট ইন সৰ্বদ্য হস্পিটেল এট প্ৰাণ বজাৰ গুৱাহাটী পোষ্টটো মুকলি কৰা হৈছে গুৱাহাটী প্ৰাণ বজাৰত থকা হস্পিটেলৰ ফালৰ পৰা প্ৰথমৰ পোষ্টটো মুকলি কৰিছে মাৰ্কেটিং এক্সিকিউটিভ বিভাগত সেকেন্ড পোষ্টটো মুকলি কৰা হৈছে ষ্টাফ নাৰ্ছৰ বিভাগত যাৰ কাৰণে জিএনএম এএনএম বিচৰা হৈছে এক্সপেৰিয়েন্স প্ৰিফাৰেন্স উইল বি গিভেন টু ক্যান্ডিডেট উইথ এক্সপেৰিয়েন্স যোনসকল এক্সপেৰিয়েন্স থকা ক্যান্ডিডেট তেওঁলোকে যদি আবেদন কৰে তেওঁলোকক প্ৰিফাৰেন্স দিয়া হ'ব বুলি ইয়াতে মেনশন কৰা হৈছে কন্টাক্ট নম্বৰ দিয়া হৈছে পোষ্ট কেটাৰ বিষয়ে যদি এড কৰি আৰু কিবা জানিব বিচাৰে 767004
4646 এই নম্বৰটো যোগাযোগ কৰি সকলোখিনি ভালদৰে জানি ল'ব পাৰিব লগতে পোষ্ট কেইটাৰ বিষয়ে যদি এড কৰি ঠিক আৰু কিবা জানিব বিচাৰে এতে মেইল দিয়া হৈছে মেইলত আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্ট কেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব আৰু সাবজেক্ট লাইনত মেনশন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে লাষ্ট ডেট দিয়া হৈছে 4 নৱেম্বৰ লৈকে পোষ্ট কেইটা যদি শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধু বান্ধৱীসকল এইকেইটা আছিল আজি আপোনালোকৰ কাৰণে লৈ অহা প্ৰাইভেট জবৰ আপডেট আশা কৰো ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ব ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টো লাইক আৰু শেয়াৰ কৰি দিবলৈ একেবাৰে নেপাহৰিব আমাৰ চেনেলত যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আমাৰ চেনেলৰ এনে ধৰণৰ আহিবলগীয়া প্ৰাইভেট জব আপডেটৰ নটিফিকেশনসমূহ প্ৰতিদিনে পাই থাকিবৰ কাৰণে আজিলৈ মানে পুনৰ এটা জব আপডেট ভিডিঅ'ৰ সৈতে লগ পাম অহাকালিলৈ